নমস্কাৰ ছাবেদসকল ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকলৈ লৈ আহিছোঁ শিক্ষা নীতিৰ এটা গুৰুত্বপূৰ্ণ আপডেটক লৈ। যিহেতু আপোনালোক সকলোৱে জানেই যে 1 এপ্ৰিল 2024 পৰা সকলো ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষকসকলৰ অনলাইন এটেণ্ডেঞ্চ দিয়াটো বাধ্যতামূলক কৰি দিয়া হৈছে শিক্ষা বিভাগৰ ফালৰ পৰা। চ' আপোনালোকে এইখিনিতে দুমোজাত পৰিব পাৰে যে শিক্ষা হেতুত যিহেতু অনলাইন এটেণ্ডেঞ্চ দিয়াত ইন টাইমটো কম্পালচৰি আৰু আউট টাইমটো কম্পালচৰি হয় নে নহয়। যেহেতু আমি সকলোৱেই পূৰ্বৰ পৰাই ইন টাইমটো শিক্ষা নীতিৰ এটেণ্ডেঞ্চ দি আহিছোঁ। চ' এইখিনিতে এটা অৰ্ডাৰ ওলাইছিল যে শিক্ষা নীতিত ইন টাইম আৰু আউট টাইম দিয়াটো কম্পালচৰি কৰি দিয়া হৈছে 1 এপ্ৰিল 2024 পৰা। এইখিনিতে মই এটা কথা কৈ থওঁ আপোনালোকক যে শিক্ষকসকলক লৈ তেনেধৰণৰ কোনো নিৰ্দেশনা অহা নাই। যিহেতু ইন টাইম আৰু আউট টাইমক লৈ যিহেতু আমি সকলোৱে ইন টাইমটো দিওঁৱেই 9 বজাৰ ভিতৰত। ছাৰ-বাইদেউসকল ইতিমধ্যে আপোনালোকে জানে যে আমাৰ ইন টাইম দিয়াটো কম্পালচৰি। ইতিমধ্যে আমি পূৰ্বৰ পৰাই আমি শিক্ষা হেতুত ইন টাইম দি আহিছোঁ, কিন্তু আউট টাইম দিয়াটো আমাৰ যি শিক্ষকসকলক কম্পালচৰি কৰা নাই এতিয়ালৈকে। যিখন অৰ্ডাৰ কপি ওলাইছিলে সেইখন হৈছে সমগ্ৰ শিক্ষা অভিযান মিছনৰ যি আণ্ডাৰত যি কৰ্মচাৰীসকল আছে তেওঁলোকৰ ক্ষেত্ৰতহে ইন টাইম আৰু আউট টাইম দিয়াটো কম্পালচৰি কৰা হৈছে। চাওক, মই এখন লেটাৰ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এইখন অৰ্ডাৰ কপি। ইয়াত লিখা আছে অফিচ অফ দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা। ইয়াত লিখা আছে অৰ্ডাৰ in order to maintain uniform attendance system all the employee engaged under Samagra Shiksha Assam district to block level are hereby directed to compulsory give the daily attendance through Shiksha Setu app only Wi-Fi 1st April 2024. All the employee will do the one-time self-registration in the Shiksha Setu and mark the daily attendance twice in time and out time. District and block mission official will provide training and support for one-time enrollment and daily attendance. আচলতে কি কৰা হৈছে যে যিসকল সমগ্ৰ শিক্ষাৰ অভিযানৰ অন্তৰ্গত যিসকল এমপ্লয় আছিলে সেই এমপ্লয়ীসকলে শিক্ষা হেতুত তেওঁলোকৰ তথ্য বা তেওঁলোকে এনৰোল কৰা নাছিলে, তেওঁলোককো 1 এপ্ৰিল 2024 পৰা এনৰোল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু তেওঁলোকক ইন টাইম আৰু আউট টাইম দুইটাই প্ৰভাইড কৰিবৰ কাৰণে এই অৰ্ডাৰ কপিটোত দিয়া হৈছে। চ' ছাৰ-বাইদেউসকল আপোনালোকক জনাইছোঁ যে মই আপোনালোকে ইন টাইমে দি থাকক। বৰ্তমান আউট টাইম দিয়াটো যিহেতু আমাৰ শিক্ষকসকলক কম্পালচৰি কৰা নাই, সেয়েহে আপোনালোকে ইন টাইম আৰু আউট টাইম দুইটাই যদি দিবও বিচাৰে আপোনালোকে দিব পাৰে, কিন্তু ইন টাইমটো দিয়াটো আমি সকলোৱে দিয়ে আছোঁ, কিন্তু আউট টাইম দিয়াটো বৰ্তমানলৈকে আমাৰ শিক্ষকসকলক কম্পালচৰি কৰা নাই। যদিও বা দেখুওৱা হৈছে যে একাডেমিক কেলেণ্ডাৰত 3:30 আমি যি বিদ্যালয়ত উপস্থিত থাকিব লাগে, কিন্তু আপোনালোকে 2:10 উপস্থিত থাকিলে আপোনালোকে কোনো আপত্তি কৰিব নোৱাৰে। যিসকল টিচাৰ্ছ আছে যে টিচাৰ্ছসকলক লৈ আউট টাইম দিয়াটো এতিয়ালৈকে ফিক্স টাইম এটা নিৰ্ধাৰণ কৰি দিয়া নাই। ছাৰ-বাইদেউসকল আপোনালোকক মই এখন ডেইলি ৰুটিন দেখুৱাব বিচাৰিছোঁ শিক্ষা বিভাগৰ ফালৰ পৰা প্ৰকাশ কৰা। এইখন ৰুটিনত ক্লাছ 1 to ক্লাছ 5লৈ দেখুওৱা হৈছে। ইয়াত দেখিব পাইছে আপোনালোকে 9 বজাৰ পৰা 9:15 ভিতৰত যি মৰ্ণিং এছেম্বলি হ'ব ক্লাছ 1 to ক্লাছ 5ৰ, আৰু 9:15 পৰা 10টা বজালৈকে প্ৰথমটো ক্লাছ হ'ব। 10টা বজাৰ পৰা 10:40লৈ ছেকেণ্ড পিৰিয়ড হ'ব। 10:40ৰ পৰা 11:20লৈ থাৰ্ড পিৰিয়ড হ'ব। 11:20ৰ পৰা 12টা বজালৈকে ফ'ৰ্থ পিৰিয়ড হ'ব। তাৰপিছতে 12 বজাত আমাৰ যিহেতু মধ্যাহ্ন ভোজন থাকে, সেই মধ্যাহ্ন ভোজনৰ বিৰতি হ'ব আৰু এই বিৰতি 35 মিনিটলৈ চলি থাকিব। 12:35লৈ এয়া মধ্যাহ্ন ভোজন চলি থাকিব। ইয়াৰ পিছতেই মধ্যাহ্ন ভোজনৰ পিছতেই আমাৰ 12:35ৰ পৰা ফিফ্থ পিৰিয়ড হ'ব, সেইটো চলি থাকিব 1:15লৈ। ইয়াৰ পিছতে আছে 1:15 পৰা 1:55লৈ ছিক্স পিৰিয়ড হ'ব। ইয়াৰ পিছতেই পুনৰ 15 মিনিটৰ এটা ব্ৰেক হ'ব 1:55 পৰা 2:10লৈ। এইখিনিলৈকে 2:10লৈকে যি ক্লাছ হ'ব, এই ক্লাছ কম্পালচৰি হ'ব প্ৰাইমেৰী স্কুলৰ ক্ষেত্ৰত, LP স্কুলৰ যি ক্লাছ 1 to ক্লাছ 5লৈকে। ইয়াৰ পিছতে আমাৰ ক'ৰ কাৰিকুলাম এক্টিভিটিসমূহ থাকিব। সেইসমূহত যিহেতু টিচাৰ্ছ থকাটো বাধ্যতামূলক কৰা হৈছে, কিন্তু ষ্টুডেণ্টসকলক বাধ্যতামূলক কৰা হোৱা নাই। এই পিৰিয়ডত আপোনালোকে বিভিন্ন ধৰণৰ
যি পেৰেণ্টছ আছে পেৰেণ্টছ গাৰ্জেনৰ লগত মিটিং কৰিব পাৰে বা গান বাজনা বা ক' কাৰিকুলাম যি এক্টিভিটি আছে খেলা ধূলা সেইসমূহে কৰিব পাৰিব। যিহেতু ইয়াত স্পষ্টকৈ লিখা আছে আপুনি 2:10লৈকে স্কুলত যিহেতু ষ্টুডেণ্ট থকাটো বাধ্যতামূলক আৰু আপোনালোকেও 2:10 পিছত আপোনালোকে স্কুল ছুটি দিব পাৰিব। এই ক্ষেত্ৰত বিভাগেও আপোনালোকক কোনো আপত্তি কৰিব নোৱাৰে। ইয়াত নিশ্চয় আপোনালোকে দেখিছে 2:10 পৰা 2:55 যি 7th পিৰিয়ড আছে ইয়াত আছে আপোনালোকে মিটিং অফ দ্য পেৰেণ্টছ এণ্ড টিচাৰ্ছ অন দ্য লাৰ্ণিং প্ৰগ্ৰেছন পাৰফৰ্মেঞ্চ অফ দ্য ছাৰ বাইদেউসকল আপোনালোকক মই আজি জনালোঁ যে শিক্ষা হেতুত যিহেতু আমি সকলোৱে ইন টাইম দিয়াটো বাধ্যতামূলক শিক্ষকসকলৰ, কিন্তু আউট টাইম দিয়াটো বৰ্তমানলৈকে শিক্ষা বিভাগে কম্পালচৰি কৰা নাই। যদিওবা আপোনালোকে ইন টাইম আউট টাইম দুয়োটাই দিব বিচাৰে তেতিয়াহ'লে দিব পাৰে, কিন্তু যদিওবা আপোনালোকে আউট টাইমটো নিদিয়ে তেতিয়াহ'লে আপোনালোকৰ ওপৰত শিক্ষা বিভাগে কোনো একশ্যন ল'ব নোৱাৰে, যিহেতু তেনেধৰণৰ কোনো নটিফিকেশ্যন বৰ্তমানলৈকে অহা নাই। ছাৰ বাইদেউসকল ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু যিসকল ছাৰ বাইদেৱে মোৰ চেনেল নতুনকৈ চাই আছে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' ধন্যবাদ।